अपने आंखों में इतना अंधेरा करके मत रखो कि हमारा उजाला ना देख सको और अपने दिल में इतना नफरत पैदा मत करो कि हमारी तरक्की ना सह सको নেতানিয়াহবাদী এবাৰ দুবাৰ নহয় পঞ্চম বাৰলৈ বাজেট দাখিল কৰি আমাক গৌৰৱান্বিত কৰিছে সভানেত্ৰী মহোদয়া এই বাজেটত আমাৰ চৰকাৰৰ সদিচ্ছা ৰাইজ তথা ৰাইজৰ প্ৰতি যিটো দায়বদ্ধতা আৰু অসমৰ এখন ষ্টাৰ ষ্টেট মানে সৰ্বতো প্ৰকাৰ উন্নত মানদণ্ডৰ এখন ৰাজ্য কৰিবলৈ যিটো প্ৰয়াস প্ৰচেষ্টা এয়া সুন্দৰভাৱে প্ৰতিফলিত হৈছে সভানেত্ৰী মহোদয়া আমি সঁচাকে গৰ্বিত আমাৰ চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰীক লৈ যেতিয়া অৰুণোদয় হওক আমাৰ মহিলা উদ্যমিতা অভিযানৰ আঁচনিয়ে হওক বা লাখপতি দিদি বাইদেউৰ পুঁজিয়ে হওক সেই পুঁজিৰে আমাৰ যেতিয়া মহিলাসকলে নিজৰ ভৰিৰ ওপৰত আত্মনিৰ্ভৰ হৈ থিয় হৈ বা স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে গতিকে সেয়া সঁচাকে এই প্ৰয়াস এই প্ৰচেষ্টা আমাৰ চৰকাৰৰ সঁচাকে শলাগ ল'বলগীয়া কিন্তু মোৰ সভানেত্ৰী মহোদয়াৰ দুখ লাগে যেতিয়া আমাৰ বিৰোধীয়ে এনে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ ঘৰখন চলাবলৈ চেষ্টা কৰিছে বা নিজে আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰা মহিলাক যেতিয়া হিতাধিকাৰী বুলি কয় তেতিয়া সেই হিতাধিকাৰী বুলি কৈ যেতিয়া অপমান কৰে তেতিয়া মোৰ দুখ লাগে অধ্যক্ষ মহোদয় মই বিৰোধীক বা কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰিছো আজিও কোনোবা এজন বিধায়কে সেয়া কৈছে যে এয়া বেনিফিচিয়াৰীহে ক্ৰিয়েট কৰিছে মই আজি সভানেত্ৰী মহোদয়াক ক'বলৈ বিচাৰিছো যদি বেনিফিচিয়াৰীয়ে হয় তে আপোনালোকৰ দিনত কংগ্ৰেছৰ দিনত যেতিয়া মহিলাই শাৰী পাতি লাইন কৰি সূতা কম্বল আঁঠুৱা ল'বলৈ ৰাস্তাত থিয় হৈ কাজিয়া কৰিছিল বা দিনটো ধৰি পেলাই তাতে থিয় হৈ বন্দাপৰ দিছিল তেতিয়া সেই মহিলাৰ সন্মান আপোনালোকে কেনেকৈ ৰক্ষা কৰিছিল সেই মহিলাৰ সন্মানৰ কাৰণে আপোনালোকে কি যুঁজ কৰিছিল বা কি বক্তব্য ৰাখিছিল গতিকে সভানেত্ৰী মহোদয়া আজি তেনেকুৱা সূতা কম্বল আঁঠুৱা আমাৰ মহিলাই নিজে কিনিব পাৰে সেনেকুৱা স্বাৱলম্বী আমাৰ মহিলাক আমাৰ এইখন চৰকাৰে বনাইছে বা চেষ্টা কৰাইছে সভানেত্ৰী মহোদয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি বা আমাৰ চৰকাৰখনৰ প্ৰতি বিৰোধীয়ে ধন্যবাদসূচক প্ৰস্তাৱ ল'ব লাগে কিয়নো কেতিয়াও কোনোদিন কোনো কল্পনা নকৰা বিৰোধীয়ে সপোনতো ভাবিব নোৱাৰা ২৭,০০০ কোটি টকাৰ বিনিয়োগ টাটা ইলেক্ট্ৰনিক প্ৰাইভেট লিমিটেডে কৰিলে প্ৰায় ৬.৬ লাখ কোটি টকাৰ বিনিয়োগ আজি হ'বলৈ গৈ আছে তাৰ কাৰণে আমাৰ যিটো ডেভেলপমেণ্ট হ'ব যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল আমাৰ উন্নত হ'ব কিমান আমাৰ সৰু সৰু বিজনেছ ইয়াতে হ'ব এই সৰু সৰু বিজনেছৰ কাৰণে বাট মুকলিহে কৰিছে আৰু আমাৰ কিমান এমপ্লয়মেণ্ট পাব কিন্তু তাৰ বাবে সেই ইণ্ডাষ্ট্ৰীসমূহৰ কামত আহিবলগীয়াকে আমাৰ দক্ষতাটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ কৰি তুলি আনিব লাগিব সেই এটা অনুৰোধ থাকিল সভানেত্ৰী মহোদয়া আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই সঁচাকৈ ধন্যবাদ দিওঁ কাৰণ আমাৰ যিটো জাতীয় স্বাভিমান জাতীয় সত্তাক বিশ্বত পৰিচিত কৰাই দিয়াৰ বাবে কাৰণ আজি বিশ্বৰ মানচিত্ৰত আমাৰ অসম জিলিকি উঠিছে আমাৰ লাচিত বৰফুকনৰ যিটো কীৰ্তি দিল্লীৰ আমি দিল্লীত সকলোৱে যেতিয়া স্তম্ভিত হৈ চাইছিল যেতিয়া আমাৰ ঝুমুৰ বিনন্দীয়া বিহুৰ লগত প্ৰধানমন্ত্ৰীৰ লগতে যেতিয়া আমাৰ বিশ্বৰ জনগণ মন্ত্ৰমুগ্ধ হৈ চাইছিল ইউনেস্কোত যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক যেতিয়া স্বীকৃতি দিছিল আমাৰ ধ্ৰুপদী ভাষা হিচাপে যেতিয়া অসমীয়া ভাষাক স্বীকৃতি দিছিল তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ জাতীয় সত্তাক কাৰণে এইখিনি কৰিছিল তাৰ বাবে সঁচাকে মই ভাবো বিৰোধীয়ে শলাগ ল'বলগীয়া আৰু বিৰোধীয়ে সঁচাকে দেখা নাপায় কাৰণ ক'লা চশমা পিন্ধি আছে নেকি কাৰণ আমিৰুল ইছলাম ডাঙৰীয়া সিদিনাখন এটা শ্বেৰ শায়েৰীৰ মাজেৰে আমাৰ সমালোচনা কৰিলে গতিকে তেওঁৰ উত্তৰত ময়ো এটা শ্বেৰ শায়েৰীৰ সমালোচনা তেওঁ উত্তৰ দিব বিচাৰিছো যে এতিয়া তেখেত নাই তথাপি ক'ব বিচাৰিছো अपने आंखों में इतना अंधेरा करके मत रखो कि हमारा उजाला ना देख सको और अपने दिल में इतना नफरत पैदा मत करो कि हमारी तरक्की ना सह सको এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰি মাৰিছো Thank you.